মেঘালয় চৰকাৰৰ সৈতে আমাৰ আলোচনা হৈছিলে টিমটোৰ লগত চিফ সেক্ৰেটাৰী আহিছিলে বিভিন্ন দায়িত্বত থকা বিষয়াও আহিছিলে আৰু আমাৰ হয়তো আমাৰ চিফ সেক্ৰেটাৰী আৰু বহু কেইগৰাকী প্ৰশাসনীয় বিষয়া উপস্থিত আছিল এডিশ্যনেল চিফ সেক্ৰেটাৰী পুলিচ কমিশনাৰ IGP ADGP তাৰপিছতেই আমি যৌথ এখন সংবাদ মেল আহ্বান কৰিছিলো সংবাদ মেলত সকলো কথা বিৱৰি কোৱা হৈছিলে তাৰপিছত মই নিজে যোৰাবাটলৈ গৈ কমিশনাৰ পুলিচো উপস্থিত আছিলে সেই সময়ত প্ৰতিবাদকাৰীসকলৰ লগত সংগঠনৰ নেতৃত্বৰ লগত মত বিনিময় কৰিছিলো যোৱা দিনবিলাকত তেওঁলোকে সন্মুখীন হোৱা সমস্যাবিলাকৰ কথাও কৈছে আৰু ভৱিষ্যতে কি কৰিব লাগিব এই বিষয়েও তেওঁলোকে যোৱাকালি আমাক মতামত দিছিল তথাপি আজি আমি পুনৰ আলোচনা কৰিলো এটা সংগঠন নহয় 14টা সংগঠন আজি ইয়াত আহিছিল তেওঁলোকে ক'লে যে অতীততো এনেবোৰ ঘটনা সংঘটিত হৈছিল ভৱিষ্যতে যাতে নহয় এটো এনশিওৰ কৰিব লাগে আৰু কালি আমি যি পদক্ষেপ ললো এই পদক্ষেপক তেওঁলোকে আদৰণি জনাইছে পুৱাৰ ভাগত মই মেঘালয়ৰ উপমুখ্যমন্ত্ৰী এছ দৰ ডাঙৰীয়াৰ সৈতে কথা বতৰা পাতিছিলো তেখেতে কৈছিল যে আপুনি যিদৰে প্ৰতিবাদকাৰী সকলৰ ওচৰত গৈছিল বা আমাৰ সিদ্ধান্তখিনি অৱগত কৰিছিল যোৱাকালি ৰাতি হোৱাৰ কাৰণে আমি সেই কামখিনি কৰিব নোৱাৰিলো আজি বিয়লি 4টা বজাত তেওঁলোকৰ লগত আমাৰ আলোচনা আছে ইতিমধ্যে আমি ফোন যোগেৰে কথা বতৰা পাতিছোৱেই মই যেতিয়া মই সংবাদ মাধ্যমৰ জৰিয়তে ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে জানিব পাৰিছিলো তাৰপিছতেই মই সেই কথাখিনি পাতিছিলো যে বৰ্ণিহাটত ষ্টিল ব্লকেটটো আছে উমিয়ামত সেই কথাখিনি কোৱাৰ পিছত ক'লে নহয় আমি ফোন যোগেৰে কথা বতৰা পাতিছো কিন্তু তেওঁলোকৰ লগত আমাৰ এখন বৈঠক হ'ব এতিয়া খন্তেক আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতো আমি যোগাযোগ কৰিলো এই বৈঠকৰ সবিশেষ তেখেতক জনালো আৰু বৰ্তমান যিটো অৱস্থা চলি আছে তাত উমিয়ামত সেই কথাখিনি কোৱা হ'ল তাৰপিছতে তেখেতে আমাক কাউণ্টাৰ পাৰ্টৰ সৈতে যোগাযোগ কৰিবলৈ ক'লে তো মই খৰখেদাকে আকৌ ডেপুটি CMক নাপাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে যোগাযোগ কৰিলো মেঘালয়ৰ কৈছে যে আলোচনা চলি আছে তো হৈ যাব আমি এঘণ্টাৰ ভিতৰতে আমি গোটেই কথাখিনি ঠিক কৰিব পাৰিম ইন প্ৰিন্সিপলটো কোনো আপত্তি নাই